তেজপুৰ মাণ্ডলিক কাৰ্যালয়ত বুধবাৰে ভাৰতীয় চাহ বোৰ্ডৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। উক্ত প্ৰতিষ্ঠা দিৱসত তেজপুৰ চাহ মাণ্ডলিক কাৰ্যালয়ৰ টি ডেভেলপমেণ্টৰ সহকাৰী পৰিচালক উমাকান্ত দেউৰীয়ে আধৰা আৰু শোণিতপুৰৰ উন্নয়ন বিষয়া ৰাতুল ডেকাই সহযোগ কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাহ বিভাগৰ বিশেষজ্ঞ কৃষ্ণ বৰা, বিশ্বজিৎ বৰদলৈ, শোণিতপুৰ জিলা টি বোৰ্ডৰ সম্পাদক মৃণাল গগৈৰ লগতে ওদালগুৰি, নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জিলাৰ বিষয়ববীয়া, উক্ত জিলাসমূহৰ আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তা, আত্মসহায়ক গোটৰ সদস্যৰ উপৰিও তেজপুৰ চাহ মাণ্ডলিক কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াসকল। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰসংগত কয় যে বৰ্তমান অসমৰ চাহৰ প্ৰতি উঠি অহা প্ৰজন্মসকলে কেনেধৰণে গুৰুত্ব দিব সেই সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰাৰ উপৰিও বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ চাহ খেতিৰ দ্বাৰা কেনেদৰে অধিক লাভৱান হোৱাৰ লগতে নিজৰ ঘৰতে গ্ৰীণ ট্ৰি প্ৰস্তুত কৰি পেকেটিং কৰি বজাৰলৈ মোকলাই দিলেহে চাহৰ মূল্য বৃদ্ধি পোৱাৰ আশংকা আছে। কীটনাশকৰ লগতে ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ বিষয়ে সঠিকভাৱে জানিলেহে চাহৰ উৎপাদন বৃদ্ধি হ'ব। গতিকে এই ক্ষেত্ৰত চাহ বন্ধুটো জীয়াই ৰখা, চাহ বন্ধুটো সুচাৰুৰূপে পৰিচালনা কৰা ষ্টেক হোল্ডাৰ বিশেষকৈ আপোনালোকৰ অৰিহণা যথেষ্ট। আপোনালোকৰ অবিহনে চাহ বোৰ্ড চলিব নোৱাৰে বা থাকিব নোৱাৰে। মই আশা কৰিছোঁ আগন্তুক দিনত আজি যিমান দিন আপুনি বিগত দিনত আপোনালোকৰ সহায় সহানুভূতি, আপোনালোকৰ মৰম যিমতে আমাক আগবঢ়াই আহিলে আশা তাৰ উপায় কি আছে সাষ্টেইন কৰিব। মই মোৰ অভিজ্ঞতাৰ পৰা দুটা কথা ক'ব বিচাৰোঁ। প্ৰথমতে হ'ল যে ক্লাইমেটৰ লগত শ্বুট কৰাকৈ আমি আমাৰ পাব্লিক মেটেৰিয়েলবিলাক শ্বুট কৰিব। আপোনালোকৰ হয়তো বহুতৰে বাগান আছে আৰু কিছুমানে এক্সটেনশ্যন কৰিবলৈ বিচাৰিছে। এক্সটেনশ্যন কৰাৰ আগতে বা ইনক্ৰিজ কৰাৰ আগতে বা ইণ্টাৰপ্লান্টিং কৰাৰ আগতে আপোনালোকে প্ৰথমতে পাব্লিক মেটেৰিয়েলটো চুজ কৰিব লাগিব যাতে সি ড্ৰপ ৰেজিষ্টেঞ্চ বা কোৱালিটি মানে কেইটামান ৰোগ আছে বা কেইটামান জিলা পাতিছোঁ। আমাৰ তেজপুৰ টি বোৰ্ডৰ অন্তৰ্গত যিখন জিলা আছে বেলেগতকৈ আমাৰ সম্পৰ্ক যথেষ্ট ভাল। আমি যিকোনো তেওঁলোকৰ আলোচনা কৰি লওঁ, তেওঁলোকে আমাক সহযোগ কৰে। গতিকে আমাৰ চৰকাৰৰ এটা সংঘাত টি বোৰ্ডৰ সদায় থাকে, এই সংঘাত আমাৰ যথেষ্ট কম। আৰু গতিকে আমি সদায় আমি তেনেকৈ থাকিব বিচাৰোঁ। টি বোৰ্ডক তেখেতে কিছুমান হ'লে তেওঁ কিছুমান মনৰ কথা তেখেতে ক'বই, মানে আমি মনত দূৰ আছে, মই ইমান ক'বলৈ নাযাওঁ। খালি এটা কথা মই প্ৰথমতে চাই আছোঁ কেমিকেলৰ কথাটো। আজি যোৱা ২৪ মাৰ্চত এখন আমাৰ উদ্যোগ মন্ত্ৰী বিমল বৰুৱাদেৱে এখন মিটিং গুৱাহাটীত কল কৰিছিল তেখেতৰ চেম্বাৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগত। তাত তেওঁ অসমৰ 10জন প্ৰতিনিধি গৈছিলে, তাত তাৰ মাজত ময়ো গৈছিলোঁ। বিভিন্ন সমস্যাবিলাক আলোচনা হৈছিলে, সমস্যাবিলাক এতিয়া পৰ্যায়ত আমি আছোঁ আৰু এতিয়া এইটো পৰ্যায়ত ডিফাৰেঞ্চ চাহ দিব লাগে আৰু চাহ দিব লাগে। তেতিয়া মানে এনেকুৱা দেখিছিলোঁ আমি মানে তিনিচুকীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এতিয়া মানে চাহৰ গুটি মানে কিছুমান হয় চাহৰ যিবিলাক গছ লগা গুটি সেইবিলাকো আপোনালোকৰ মানে বিক্ৰী কৰি মানে ক্ষুদ্ৰ চাহখনে কিনিছে তাৰমানে তেওঁলোকে কোনোবাই বিক্ৰী কৰি দিছে যদি আপোনাৰ চিৰিয়াছ 5 কেজি হওক তাৰপিছত তাতে কিবা 2 কেজি দিছে 10 কেজি আপোনালোকৰ লাগি থকা চাহ গুটিকে মিক্স কৰি মানে তেওঁলোকে কৰি এইবিলাকে বিক্ৰী কৰিছে ক্ষুদ্ৰ চাহ। আৰু ক্ষুদ্ৰ চাহখিনিও তেতিয়াহ'লে ইমান নাজানিছিল যেতিয়া চাহ গুটি মানে গুটি আৰু তাৰপিছত মানে সেই গুটিখিনি আমি দেখিছোঁ গুটিখিনি ক্ষুদ্ৰ চাহখিনিসকলে উঘালিব লগা হৈছে। আপুনি মানে 8 পৰা 10 বছৰ বয়সতে মানে সেই গুটিখিনি উঘালিবলগীয়া অৱস্থা আমি দেখি আহিছোঁ 2004-5 চনত যেতিয়া আমি মানে দুৰ্বল ডিষ্ট্ৰিক্টত আছিলোঁ। মানে তেনেকুৱা মানে ক্ষুদ্ৰ চাহখিনি অকল মানে এনেকুৱা বিভিন্ন ধৰণৰ এইবিলাক সমস্যাৰ সন্মুখীন হৈছে মানে তেওঁলোকৰ প্ৰথমতে যিহেতু এটা চাহ বৈজ্ঞানসন্মত গতিকে সেই বস্তু ক্ষুদ্ৰ চাহখিনি ইমান জনা নাছিল। আজি আমি চাহ বোৰ্ডৰ ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ। ইয়াত আমাৰ তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ সকলো আমি ক্ষুদ্ৰ চাহ খেতিয়ক ফেক্টৰী অ'নাৰ্ছ এছ'চিয়েশ্যন সকলোকে মাতিছিলোঁ। সকলোৰ পৰাই সঁহাৰি পাইছোঁ আৰু তেখেতসকলৰ যিখিনি অভাৱ অভিযোগ আৰু তেখেতসকলৰ এডভাইচ আমাক দিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত আমি এইখিনি ফুলফিল কৰিবলৈ চেষ্টা কৰিম। আজি যি ধৰণে তেখেতসকলে আমাক সহায় সঁহাৰি জনাই আছে
বিগত দিনত আশা কৰিছোঁ আগন্তুক দিনতো তেখেতসকলে আমাক একে সঁহাৰি জনাব আমি তেখেতসকলৰ হৈ আৰু ভালকৈ কাম কৰিবলৈ সকাহ পাম বুলি আশা কৰিছোঁ থেংক ইউ তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম টুডে।